The Assam government has invited Prime Minister Narendra Modi to unveil the grand statue paying tribute to Bir Lassit Borphukan. Well, this was informed by Chief Minister Himanta Biswa Sharma, who visited Jorhat today to personally oversee the construction work. Chief Minister Sharma informed that Prime Minister Modi has also been requested to lay the foundation stone of Sibsagar Medical College and also participate in the Griha Pravesh ceremony of 5.5 lakh homes constructed under PMAY. 90% কাম সম্পূৰ্ণ হৈছে প্ৰতিমূৰ্তিটো উদ্বোধনৰ বাবে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলো যে আপুনি আহি প্ৰতিমূৰ্তিটো উদ্বোধন কৰিলে আমি ভাল পাম প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিচাৰিছিল যে সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে নে নাই মই নিজে চাই গলো এতিয়া যিখিনি মই দেখিছো এইখিনি মই জনাম তাৰ ওপৰতে প্ৰধানমন্ত্ৰী অহাৰ সিদ্ধান্ত হ'ব মই আশা কৰিছো যে মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে জোৰহাটলৈ হোলোঙা পাৰলৈ আহি এই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ইয়াতে প্ৰতিমূৰ্তি থাকিব লগত দুটা মিউজিয়াম হ'ব তাৰ কাম চলি আছে আৰু মিউজিয়ামৰ লগত ইয়াত এখন গোটেই উদ্যান এখন হ'ব যাতে ৰাইজে আহি চাব পাৰে অলপ সৰু ল'ৰা ছোৱালীৰ খেলাৰ কিছু সামগ্ৰীও বা খেলাৰ কিছু ব্যৱস্থাও অন্তৰ্ভুক্ত হ'ব